নমস্কাৰ। আজিও আপোনালোকলৈ কেইটামান জবৰ ভেকেঞ্চিৰ আপডেট লৈ আহিছোঁ। গতিকে চাওকচোন এই ভেকেঞ্চিকেইটা ক'ত ওলাইছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আৰু এজ লিমিট আৰু ক'ত এপ্লাই কৰিব লাগিব, লাষ্ট ডেট কেতিয়া, সকলোবোৰ আমি এই ভিডিঅ'টো ডিছকাছ কৰিম। গতিকে যিটো আমাৰ ভেকেঞ্চি ওলাইছে সেইটো ভেকেঞ্চিটো ওলাইছে NSIDCL। এইটো হৈছে দ্য নেশ্যনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড। এইটো হৈছে এটা গভৰ্ণমেণ্ট এণ্টাইটি আৰু এইটো মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱে আণ্ডাৰত পৰে। এইটো যিটো NSIDCL হয়, সি আচলতে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ যিখিনি ৰিজনটোৰ হিলি ষ্টেটছ বা বৰ্ডাৰ বা ষ্ট্ৰেটেজিক যিবোৰ এৰিয়াছ আছে, তাৰ যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম, সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কামবোৰৰ কাৰণে NSIDCL-এ কামবোৰ কৰে। গতিকে এই যিখিনি ভেকেঞ্চি, এই ভেকেঞ্চিখিনি এই NSIDCL-তে ওলাইছে। গতিকে যিখিনি পোষ্ট হয় সেইখিনি ইয়াত দিয়া আছে আৰু পোষ্টটোৰ নাম হৈছে এছ'চিয়েট। গতিকে ইয়াত গোটেই ষ্টেট আৰু ইউনিয়ন টেৰিটৰী ৱাইজ কিমানটা ভেকেঞ্চি ওলাইছে সেইটো দিয়া আছে। ইয়াত আছামৰ যোনটো ভেকেঞ্চি হৈছে সেইটো হৈছে 10টা ভেকেঞ্চি ওলাইছে। তাৰোপৰি অৰুণাচল প্ৰদেশ, জম্মু কাশ্মীৰ যিটো জম্মু ৰিজন, তাৰোপৰি জম্মু কাশ্মীৰ, শ্ৰীনগৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, উত্তৰাখণ্ড, লাডাখ, ৱেষ্ট বেংগল, এই সকলোতে মিলাই টোটেল 100টা পোষ্টৰ কাৰণে এই ভেকেঞ্চিৰ যিটো এডভাৰটাইজমেণ্ট সেইটো ওলাইছে। গতিকে টোটেল আছে 100টা আৰু অসমৰ কাৰণে 10টা ভেকেঞ্চি ইয়াত ওলাইছে। আৰু ইয়াৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো ইয়াত বিচাৰিছে যে গ্ৰেজুৱেশ্যন আপোনাৰ থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত বা তাৰ ইকুইভেলেণ্ট ডিচিপ্লিনত ফ্ৰম IIT বা NIT। IIT বা NITৰ পৰা বিচাৰিছে। আপোনালোকৰ কি কয় চিভিল ইঞ্জিনিয়াৰিংটো আপোনালোকৰ IIT বা NITৰ পৰা বিচাৰিছে, বা চিভিল ইঞ্জিনিয়াৰিঙৰ ইকুইভেলেণ্ট কিবা ডিগ্ৰী হ'লে মানে আপোনালোকৰ IIT বা NITৰ পৰা আছে, তেতিয়াহ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰোপৰি আপোনালোকৰ ডিগ্ৰীটো এনেকুৱা ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব যাৰ NIRF ৰেংকিং, এইটো যিটো NIRF ৰেংকিং, সেই NIRF ৰেংকিং সকলোবিলাক ইউনিভাৰ্চিটিৰে থাকে। ত' টপ 100ৰ ৰেংকৰ ভিতৰত থকা ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে চিভিল ইঞ্জিনিয়াৰিং বা এনি আদাৰ ডিচিপ্লিন যিটো চিভিল ইঞ্জিনিয়াৰিঙৰ ইকুইভেলেণ্ট হয়, তেতিয়াহ'লে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিটো ইয়াৰ এক্সপিৰিয়েঞ্চ দিছে এইটো 0 পৰা 2 years। গতিকে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে যদিও আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকৰ যদি ফ্ৰেচাৰ্ছো হয় তেতিয়াও ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো আপাৰ এজ লিমিট দিয়া আছে সেইটো 30 years দিয়া আছে। গতিকে 30 বছৰ বয়সলৈকে আপোনালোকে ইয়াত কি কৰিব পাৰিব, ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো চেলেৰি দিয়া আছে এইটো 70,000-ৰ পৰা 80,000। আপোনালোকৰ এইটো যিটো পোষ্ট এছ'চিয়েট ওলাইছে তাৰ কাৰণে আপোনালোকে ইয়াত ইমানটো চেলাৰি দিয়া হ'ব। তাৰোপৰি যিটো এপ্লিকেশ্যন প্ৰচেছ, সেইটো এপ্লিকেশ্যন প্ৰচেছটো ইয়াত দিয়া আছে। এইটো এপ্লিকেশ্যন যিটো প্ৰচেছ হয় এইটো ইয়াত দিয়া আছে এপ্লিকেশ্যন প্ৰচেছটো। যিসকল এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে যিটো NSIDCL-ৰ যিটো অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ ছাবমিশ্যনৰ যিটো লাষ্ট ডেট হয় সেইটো 8 আগষ্ট। 8 আগষ্টৰ আগত আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইমেইল আইডি আৰু তাৰোপৰি যিটো মোবাইল নাম্বাৰ সেইবিলাক আপোনালোকৰ ঠিকে থাকিব লাগিব। আৰু এবছৰৰ কাৰণে আপোনালোকে ইমেইল আইডিটো আপডেট কৰিব নোৱাৰিব ইয়াত এপ্লাই কৰাৰ পাছত। আৰু তাৰোপৰি এটা ইম্পৰ্টেণ্ট কথা আছে, এইটো সম্পূৰ্ণ কি হয়, কণ্ট্ৰেকচুৱেল বেচিছৰ এটা পজিশ্যন হয়। আৰু ইয়াত দিয়া আছে এইটো যিটো টাইপ এণ্ড টেনিয়ৰ এংগেজমেণ্ট সেইটো দিয়া আছে, এইটো সম্পূৰ্ণ কি হয়, এংগেজ ফৰ এ ফিক্সড অফ 2 years। 2 years কাৰণে ইয়াত আপোনালোকে ইয়াত চাকৰিটো কৰিব পাৰিব, আৰু তাৰোপৰি এক্সটেণ্ড কৰিব পাৰে 1 year কাৰণে আপোনালোকৰ পাৰফৰ্মেঞ্চ চাই। গতিকে এইটো কণ্ট্ৰেকচুৱেল বেচিছত হয়, মেক্সিমাম 3 years কাৰণে হ'ব, আৰু এটা ফিক্স পিৰিয়ড 2 years কাৰণে আপোনালোকে ইয়াত চাকৰি কৰিব পাৰিব। গতিকে আপোনালোকৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফুলফিল হয়
তেতিয়াহ'লে আপুনি ভালকৈ এই যিখিনি পষ্ট ওলাইছে তাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰে। তাৰোপৰি মই ইয়াৰ যিটো অফিচিয়েল এইটো এডভাৰটাইজমেণ্ট হয় সেইটো মই ডেছক্ৰিপশ্যন দি দিম, তাৰ পৰা আপোনালোকে এইটো সম্পূৰ্ণকৈ গোটেইটো পঢ়ি চাই ল'ব পাৰে।